আমি ঘোষণা কৰিব লাগিব। আমি এই অনুষ্ঠানটোৰ আৰম্ভণিতে কেইগৰাকীমান বিশিষ্ট ব্যক্তিক আমি সম্বৰ্ধনা জনাব বিচাৰিছোঁ, যিসকল ব্যক্তিয়ে এই নাগাৰা মহোৎসৱক বিভিন্ন প্ৰকাৰে চাৰিওজনক আমি যথাসাধ্য সম্বৰ্ধনা জনোৱা হৈছে। তেখেত আমাৰ মাজত উপবিষ্ট হৈ আছে আৰু তেখেতক আমি সন্মান জনাই আমি পৰৱৰ্তী যিসকল আমাৰ যিসকল ব্যক্তি তেখেতসকলক আমি সন্মান জনাওঁ। তৈলক্য ডেকা আমাৰ যিসমূহ বঁটা দিম, আচলতে এখেতসকলে আমাৰ বঁটাবোৰ স্পন্সৰ কৰিছিল। তেখেতসকলে চেষ্টাই কৰিছিল যে অমুকৰ নামৰ বঁটাটো আমি দিম। তৈলক্য ডেকাই ৰামচৰণ ভাৰতী বঁটাটো আমাৰ দান কৰিছে। আমি তৈলক্য ডেকাক আমি সম্বৰ্ধনা জনাবলৈ আমাৰ উদ্যোগসকলক অনুৰোধ জনাইছোঁ। তৈলক্য ডেকাক তৈলক্য ডেকা জনপ্ৰিয় জ্যেষ্ঠ পাঠক বৰ্ণনা কৰিলে তেখেতক এখন গামোচা আৰু সম্বৰ্ধনা পত্ৰৰে আমাৰ প্ৰিয়ংকা শইকীয়াই সম্বৰ্ধনা জনাইছে। এখন সম্বৰ্ধনা পত্ৰ আমি বৰ্ণনা বিহুগুৰি কলিতা ডাঙৰীয়া সম্বৰ্ধনা জনাইছে আৰু এখন সম্বৰ্ধনা পত্ৰ দিছে। তেখেতক আমি সম্বৰ্ধনা জনাম এখন গোলাম গামোচা আৰু সম্বৰ্ধনা পত্ৰ। এখন গোলাম গামোচা সম্বৰ্ধনা জনাব। আৰু এখন সম্বৰ্ধনা পত্ৰ অভিৰুদ্ধ বৰ্মন ডাঙৰীয়া তেখেতক এখন গোলাম গামোচাৰে সম্বৰ্ধনা জনাব। আৰু এখন সম্বৰ্ধনা পত্ৰ তেখেতে প্ৰদান কৰিব। সম্বৰ্ধনা জনাইছে আমাৰ জ্যেষ্ঠ মহিলা পাঠক বৈজয়ন্তী নাথ তালুকদাৰ। আৰু সম্বৰ্ধনা পত্ৰ প্ৰদান কৰিছে সুনিতা সলনীয়ে। হেমন্ত কলিতা বৈশ্যনাথে এখন গামোচাৰে সম্বৰ্ধনা জনাইছে আৰু সম্বৰ্ধনা পত্ৰ প্ৰদান কৰিছে বিকি কলিতা। প্ৰিয়ংকা শইকীয়াই এখন গামোচাৰে সম্বৰ্ধনা জনাইছে। তেখেতক আমি আসন গ্ৰহণ কৰিব অনুৰোধ জনালোঁ। তেখেতক এখন গামোচাৰে সম্বৰ্ধনা জনাব। সন্মানীয় সাধাৰণ সম্পাদক নিপুণ তেখেতক আমোলা কলিতা ছাৰ আমাৰ সৈতে আমি তেওঁলোকক যথেষ্ট শিকিছিলোঁ। আৰু গায়ত্ৰী কলিতা আমাৰ মাজত বিজয় বৰালী নামজান বৰালীৰ সুযোগ্য সন্তান। আমি পৰিয়ালৰ মনোমী আগবঢ়াইছে আৰু কিছুৱে আচলতে তেখেতক নাগাৰা নামৰ জনক বুলিও ক'ব খোজে। গতিকে সেয়া কিছু গৱেষণাৰ বিষয় হৈ আছে। আমাৰ গৱেষক ছাত্ৰ গৱেষক তত্ত্বাৱধায়ক আছে, তেখেতসকলে এই বিষয়ত মই কিছু কথা কওঁ। মই এইটো সময়ত নৰেশ্বৰ শৰ্মা বৰুৱাদেৱৰ যিটো স্মৃতি বঁটা আমি নাগাৰা সংঘই ভাবিছিলোঁ যে এইটো দৰং জিলাৰ এগৰাকী পাঠকক দিব পাৰিলে আমাৰ কাৰণে ভাল হ'ব। যিহেতু দৰং জিলাতে গোটেই কথাটো আৰম্ভ হৈছিল আৰু আমি দৰং জিলা কমিটিৰ সৈতে আলোচনা কৰি মাননীয় বলেন শইকীয়া ডাঙৰীয়াক এই বঁটাটি দিয়াৰ কাৰণে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। দৰং জিলা নাগাৰা নাম সংঘৰ সৈতে আলোচনা কৰি নাগাৰা নাম সংঘই লোৱা সিদ্ধান্ত মতে জ্যেষ্ঠ পাঠক যিগৰাকী পাঠকক চিনাকি কৰি দিয়াৰ বিশেষ প্ৰয়োজন আছে বুলি মই নাভাবোঁ। নাগাৰা নামৰ জৰিয়তে তেখেতে
জনপ্ৰিয়তা অৰ্জন কৰিছে। মই বলেন হৈ কেটেগৰী আগবঢ়াই অনাৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু তেখেতলৈ আমি আগবঢ়াইছোঁ নাগাৰা নামৰ মহিৰূপ নৰেশ্বৰ শৰ্মা বৰুৱা স্মাৰক বঁটা। স্মাৰক বঁটা আমি প্ৰদান কৰিম বলেন হৈ কেটেগৰীক। এই বঁটা প্ৰদান কৰিব সদৌ অসম নাগাৰা নাম সংঘৰ সন্মানীয় সভাপতি কৈলাশ তালুকদাৰ দেৱে। আমি আগবঢ়াই আপনি এই ভৱেন চন্দ্ৰ কলিতা সহকাৰী সম্পাদক তেখেতে এখন চেলেং প্ৰদান কৰিছে। এটি স্মাৰক প্ৰদান কৰিব মহেশ ডেকা ডাঙৰীয়া, প্ৰাক্তন সম্পাদক মহেশ ডেকা ডাঙৰীয়া এটি স্মাৰক প্ৰদান কৰিছে। এখন মানপত্ৰ প্ৰদান কৰিব গিৰীশ বৰ্মনে এখন মানপত্ৰ প্ৰদান কৰিছে। এটা জাপি প্ৰদান কৰিব ৰুমা কলিতা, বলেন শইকীয়া ডাঙৰীয়াই জাপি প্ৰদান কৰিছে ৰুমা কলিতা। আৰু আমাৰ স্বাভিমান পিতলৰ জাপি প্ৰদান কৰিব ৰণুমী নাথ বাইদেৱে। ধৰি যাওক দৰং জিলাৰ সভাপতি উদ্ধৱ ডেকা ডাঙৰীয়াই তেখেতক ফুলৰ মহেশ ভূঞাই তেখেতক সম্বৰ্ধনা জনাব দৰং জিলাৰ পৰা। আমি বলেন শইকীয়া ডাঙৰীয়াৰ দীৰ্ঘায়ু জীৱন কামনা কৰিছোঁ, মংগলময় জীৱন কামনা কৰিছোঁ, উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। ভগৱানে তেখেতক সুস্বাস্থ্যৰ অধিকাৰী কৰক আৰু তেখেতক আমি আসন গ্ৰহণ কৰিবলৈ টোকাৰী গীতৰ জৰিয়তে অসমীয়া লোক সংস্কৃতিক ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হোৱা, তাতোকৈ সুখৰ খবৰ লোক সংস্কৃতিৰ বিষয়ত গৱেষণা কৰি থকা এগৰাকী গৱেষক ছাত্ৰ মাননীয় হীৰকজ্যোতি শৰ্মা ডাঙৰীয়া, এগৰাকী ভোৰতাল সম্ৰাট মহেন্দ্ৰ দাস ডাঙৰীয়াৰ স্মাৰক বঁটা। হীৰকজ্যোতি শৰ্মা ডাঙৰীয়া লোক সংস্কৃতিৰ ওপৰত গৱেষণা কৰিছে, বিশেষকৈ নাগাৰা নাম বিষয়ত গৱেষণা কৰিছে। মই আগতে কৈছিলোঁ যে নাগাৰা নামৰ উৎপত্তি ক'ৰ পৰা হৈছিল, নৰেশ্বৰ শৰ্মা বৰুৱাৰ অৰিহণা কি আছে, সেই সকলো কথা হীৰকজ্যোতি শৰ্মা ডাঙৰীয়াই কৰিব। আৰু কিছুদিন আগত তেখেতে বিছমিল্লাহ বঁটা পাবলৈ সক্ষম হৈছে। আমাৰ আচলতে সম্পদ, অসমৰ এগৰাকী সম্পদ হীৰকজ্যোতি শৰ্মা টোকাৰী গীতৰ জৰিয়তে আমাৰ সংস্কৃতি প্ৰচাৰ প্ৰসাৰ কৰাত যথেষ্ট অৱদান আগবঢ়াইছে। তেখেতক এই বঁটা প্ৰদান কৰিব, এখন গামোচা প্ৰদান কৰিছে প্ৰথমতে বজয়ন্তী নাথ তালুকদাৰে। দীপামণি নাথে এখন চেলেং প্ৰদান কৰিছে, দীপামণি নাথ। এটি মোমেণ্ট প্ৰদান কৰিছে আমাৰ নাগাৰা সংঘৰ প্ৰাক্তন সভাপতি বিষ্ণুপ্ৰিয়ম ৰাভাদেৱে। এটি মোমেণ্ট প্ৰদান কৰিছে হীৰকজ্যোতি শৰ্মা ডাঙৰীয়াক বিষ্ণুপ্ৰিয়ম ৰাভাদেৱে। এখন মানপত্ৰ প্ৰদান কৰিব মঞ্জুৰাণী নাথ ডাঙৰীয়ানী দাস, মঞ্জুৰাণী দাস এখন মানপত্ৰ প্ৰদান কৰিছে আমাৰ হীৰকজ্যোতি শৰ্মা ডাঙৰীয়াক। এটা জাপি প্ৰদান কৰিছে মহিলা পাঠক প্ৰিয়ংকা শইকীয়াই। আৰু এটি পিতলৰ জাপি দিছে বৰাফালানী উৰ্বশী ৰাজবংশীৰ, উল্টা হৈ গৈছে। এইবিলাক আগফালে চাই দিয়ে আটাই আমি হীৰকজ্যোতি শৰ্মা ডাঙৰীয়াক অশেষ অভিনন্দন জনাই
এয়া অনামিকাত আছে এখন গামোচাৰে তেখেতক সম্বৰ্ধনা জনাইছে। কচুমণি দেৱীয়ে এখন চেলেং প্ৰদান কৰিছে মাননীয় ডক্টৰ নৰেন্দ্ৰজন কলিতাদেৱক। গায়ত্ৰী কলিতাই এটি জাপি প্ৰদান কৰিছে। মধুস্মিতাত আছে এটি জাপি প্ৰদান কৰিছে মাননীয় কলিতা ছাৰক। গায়ত্ৰী কলিতা বাইদেৱে এখন মানপত্ৰ প্ৰদান কৰিছে আমাৰ নিৰঞ্জন কলিতা ছাৰক। আমাৰ প্ৰাত অমূল্য কলিতা ছাৰৰ জীয়ৰী গায়ত্ৰী কলিতা। আমাৰ সদৌ অসম নাগাৰা সংঘৰ কাৰ্যকৰী সভাপতি প্ৰজেন কলিতাদেৱে এটি মোমেণ্টো এটা স্মাৰক প্ৰদান কৰিছে কলিতাদেৱক। আৰু ভৰিতা বৈশ্য দাসে এটি পিতলৰ জাপি প্ৰদান কৰিছে আমাৰ কলিতা ছাৰক। মই কলিতা ছাৰক এই জাপি প্ৰদান কৰিব ভৰিতা বৈশ্য দাসে। আমি ছাৰৰ ভূপেন হাজৰিকা স্মৃতি নামৰ তেখেতে বঁটা এটি লাভ কৰিছে। সমগ্ৰ কামৰূপেই নহয়, সমগ্ৰ অসমৰ বিভিন্ন ক্ষেত্ৰখনৰ লগত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত তেখেত জড়িত। তেখেতে য'তে যেনেকৈ পাৰে দুখৰ সমবেগী হোৱা এগৰাকী ব্যক্তি আৰু বিশেষকৈ যিখন সাংস্কৃতিক বাতৰি এই কাকতখনৰ জৰিয়তে অসমৰ সংস্কৃতিৰ জগতখনক আগবঢ়াই নিয়াত তেখেতে এক নতুন দিগন্ত সূচনা কৰিবলৈ সক্ষম হৈছে। তাৰে চিনস্বৰূপে আমি তেখেতক প্ৰদান প্ৰয়াস কৰিছোঁ নাগাৰাম সূৰ্য ৰামচৰণ ভঁৰালী স্মাৰক প্ৰদান। যিগৰাকী ব্যক্তিয়ে নাগাৰামক এটা নতুন দিগন্ত সূচনা কৰিবলৈ সক্ষম হৈছে। আমি যাৰ পৰিচয় ৭৯ চনত আন্দোলনৰ সময়ৰে পৰা তাৰ আগতে তেখেতে যি নাম গাইছিল তাৰ পৰৱৰ্তী সময়ত বিশেষভাৱে জনপ্ৰিয়তা অৰ্জন কৰা এগৰাকী পাঠক। আমাৰ অতি দুখৰ খবৰ যে তেখেত সদৌ অসম নাগাৰা সংঘৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি থাকোঁতেই আমাৰ মাজৰ পৰা আঁতৰি যাব লগা হৈছে। তেখেতৰ বিদেশ একাত্মৰ আমি চিৰশান্তি কামনা কৰিছোঁ আৰু তেখেতৰ স্মৃতি জীয়াই ৰখাৰ কাৰণে তেখেতৰ আদৰ্শ নতুন প্ৰজন্মক অৱগত কৰাৰ কাৰণে যি প্ৰয়াস কৰা হৈছে সদৌ অসম নাগাৰা সংঘই নাগাৰা সূৰ্য ৰামচৰণ ভঁৰালী স্মাৰক বঁটা, এই বঁটা প্ৰদান কৰা হ'ব মাননীয় নীলমণি ধান সন্ধান গায়কদেৱক। তেওঁলোক এখন শিখামণি ডেকাই এখন গামোচাৰে প্ৰথমতে সম্বৰ্ধনা জনাইছে। ৰীণা ডেকাই মহিলা পাঠক ৰীণা ডেকাই এখন চেলেং প্ৰদান কৰিছে মাননীয় গায়কদেৱক। এটি জাপি প্ৰদান কৰিছে প্ৰজেন কলিতা ডাঙৰীয়াই, নাগাৰা নামৰ শিল্পী অভিযোজক প্ৰজেন ডেকা ডাঙৰীয়াই। এটি স্মাৰক প্ৰদান কৰিব বিজয় ভঁৰালীদেৱে, ৰামচৰণ ভঁৰালীৰ অভিযোগ্য সন্তান বিজয় ভঁৰালীদেৱে এটি স্মাৰক গায়কদেৱক প্ৰদান কৰিছে। এটি পিতলৰ জাপি প্ৰদান কৰিব প্ৰণৱ মেধি, কামৰূপ জিলা সাহিত্য সভাৰ নাগাৰা সংঘৰ সম্পাদক প্ৰণৱ মেধি তেওঁৰে এটি পিতলৰ জাপি তেখেতক প্ৰদান কৰিছে। আৰু সহকাৰী সম্পাদক তৈলক্য ডেকাই এখন মানপত্ৰ প্ৰদান কৰিছে। এতিয়া পিতলৰ জাপি প্ৰণৱ মেধিয়ে পিতলৰ জাপি দিব। পিতলৰ জাপি প্ৰণৱ মেধি দিব। আমি ৰাজস্থান ছাৰৰ এই দুয়োখন কথা যদি কোনোবাই উপভোগ কৰিছে তেখেতক তাত আপোনালোকে দেখিছে ৭ বছৰ বয়সতে কলীয়া পৌৰসংঘৰ জৰিয়তে একাংকিকাৰ নাট আৰম্ভ কৰি পৰৱৰ্তী সময়ত শতাধিক নাটকত তেখেতে অভিনয় কৰিছে। ৫০খনতকৈও অধিক ধাৰাবাহিকত তেখেতে অভিনয় কৰিছে। ২খনকৈ কথাছবি তেখেতে প্ৰযোজনা কৰিছে
আৰু অভিনৱত্ব কলাকান্তা থিয়েটাৰ আমি হয়তো নামটো শুনিছোঁ কলাকান্তা থিয়েটাৰ তেখেতে প্ৰযোজনা কৰিছিল অতি সম্প্ৰতি তেখেতে সদৌ অসম মুক্তিযুঁজাৰু সন্মিলনৰ সাধাৰণ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে আৰু গৌৰৱৰ বিষয় সৰ্বভাৰতীয় মুক্তিযুঁজাৰু সন্মিলনৰ তেখেত কাৰ্যকৰী সভাপতি আমি তেখেতক আগবঢ়াই আনিবলৈ অনুৰোধ জনাইছোঁ এয়া আমাৰ মাজত আছে দ্বিজেন্দ্ৰ মোহন শৰ্মা তেখেতক আমি প্ৰদান কৰিম নাগাৰাম সংঘৰ প্ৰতিষ্ঠাপক উপসভাপতি অন্যতম প্ৰতিষ্ঠাপক মুখ্য সম্পাদক অমূল্য কলিতা স্মৰণ প্ৰদান তেখেতে স্বতন্ত্ৰ সেনানী মোৰ হৈ গৈছে এখন স্বতন্ত্ৰ সেনানী কাগজ আছে তেখেতে মুখ্য সম্পাদক স্বতন্ত্ৰ সেনানী এখন কাগজ আছে এই কাগজখনৰ তেখেত মুখ্য সম্পাদক তেখেতক মই প্ৰথমতে ফৰেষ্ট একাডেমীৰে এখন ফৰেষ্ট একাডেমীৰে এখন গামোচা সম্বৰ্ধনা জনাব অৰূপ কলিতাই এখন চেলেং প্ৰদান কৰিছে মাননীয় গুৱাহাটী মহানগৰ নাগাৰাম সংঘৰ সভাপতি অৰূপ কলিতাই এখন চেলেং প্ৰদান কৰিছে প্ৰণৱ ডেকাডেঙৰীয়াই এটি জাপি প্ৰদান কৰিছে দ্বিজেন্দ্ৰ মোহন শৰ্মা কাৰ্যালয় সম্পাদক সূৰ্য কলিতা ডাঙৰীয়াই সূৰ্য ডেকাডেঙৰীয়াই এটি পিতলৰ জাপি প্ৰদান কৰিছে সদৌ অসম নাগাৰাম সংঘৰ সহকাৰী সম্পাদক ভৱেন চন্দ্ৰ কলিতাদেৱে এখন মানপত্ৰ প্ৰদান কৰিছে আমাৰ দ্বিজেন্দ্ৰ মোহন শৰ্মা ডাঙৰীয়াক অমূল্য কলিতাদেৱৰ পত্নীয়ে এটি স্মাৰক প্ৰদান কৰিব দ্বিজেন্দ্ৰ মোহন শৰ্মা ডাঙৰীয়াক তেখেতৰ স্বামীৰ নামত থকাই বঁটা মাননীয় কলিতাদেৱৰ পত্নীয়ে তেখেতক সমৰ্পণ কৰিছে দ্বিজেন্দ্ৰ মোহন শৰ্মা ডাঙৰীয়াক মই অকণমান কৈছোঁ দেই বাকীটা মই ক'ব গ'লে মই জোৰ কৰি লৈছোঁ মাইকটো মই শিল্পী হয় অভিনয় কৰোঁ এই নাগাৰাম সংঘৰ লগত মই জড়িত হৈ পৰিছোঁ এখন কৰণচৰণ কলিতাৰ জৰিয়তে কৰণচৰণ কলিতাৰ জৰিয়তে আমাৰ সদৌ অসম নাগাৰাম সংঘক এটা অনুৰোধ কৰিম বাগৰুম্বা বিহু নৃত্য বিহু বিশ্বদৰবাৰ সংস্থাপন হ'ল অন্তত অসমৰ গোটেই সৰ্বত্ৰ অসমখন সংস্থাপন কৰাৰ কাৰণে আমি সৰু সজাই তাৰমানে ডাঙৰ পৰিৱৰ্তন কৰিব লাগে যিমান সহায় কৰিব লাগে কৰিম যিমানখিনি কৰিব লাগে সৰু সজাই ষ্টেডিয়ামত আমাৰ নাগাৰামক একদম মানে ৰাজ্যিক ভিত্তিত হওক ৰাষ্ট্ৰীয় ভিত্তিত হওক প্ৰতিষ্ঠা কৰাৰ কাৰণে মই নাগাৰাম সংঘক মাননীয় দ্বিজেন্দ্ৰ মোহন শৰ্মাক আমি অশেষ ধন্যবাদ জনাইছোঁ বক্তব্য আনি দিয়া মানুহগৰাকী আছিল মোহন বৰ্মন ডাঙৰীয়া আমাৰ নাগাৰাম সংঘৰ উপসভাপতি আছিল তেখেত আৰু তেখেতে নাগাৰাম সংঘক মনে প্ৰাণে ভাল পাইছিল আত্মাটো নাগাৰাম সংঘৰ লগত তেখেত জড়িত হৈ তেখেতৰ স্মৃতি আমি সদায় বৰণ কৰিম তেখেতৰ আদৰ্শ আমি জীয়াই ৰাখিব লাগিব নতুন প্ৰজন্মক তেখেতৰ আদৰ্শৰে আমি অনুপ্ৰাণিত কৰিব লাগিব মই কৈছোঁ যে নাগাৰাজ্যৰ স্থাপনৰ সময়ত ক'ৰ পৰা কিতাপৰ ক'ৰ পৰা বাৰী কিনে আনি দিয়া মানুহজন আছিল মাখন বৰ্মন ডাঙৰীয়া আমি উৰ্মিলা দাস বাইদেউক এই বঁটাটো দিবলৈ পাই আমিও ধন্য হৈছোঁ আমি গৌৰৱ বোধ কৰিছোঁ সদৌ অসম নাগাৰাম সংঘই যেগৰাকী মহিলা পথৰ হাতত আমি এইগৰাকী গুৰুদা ব্যক্তিৰ স্মৃতিত প্ৰতিষ্ঠা কৰা বঁটাটো আমি অৰ্পণ কৰিব পাৰিছোঁ আমি বাইদেউক সদায় ধন্যবাদ জনালোঁ আৰু এখন গামোচাৰে সম্বৰ্ধনা জনাব পূৰ্ববী ৰাজবংশী এটি জাপি এখন চেলেং দিব এখন চেলেং দিছে প্ৰিয়ংকা শইকীয়া পুঁজিবাৰী জনকল্যাণ সংঘৰ সভাপতি ডিজেন কাকতিদেৱে এটি জাপিৰে বাইদেউ সম্বৰ্ধনা জনাব এটি মোমেন্ট এটা স্মাৰক প্ৰদান কৰিব মাখন বৰ্মন ডাঙৰীয়াৰ সহধৰ্মিনী বাসন্তী বৰ্মন বাইদেউ এই বাসন্তী বৰ্মন বাইদেৱে স্মাৰক অৰ্পণ কৰিছে এখন মানপত্ৰ প্ৰদান কৰিব প্ৰাক্তন সম্পাদক মহেশ ডেকা ডাঙৰীয়া এই মহেশ ডেকা ডাঙৰীয়া এখন আমি শিকি যাওঁ বাইদেউ ইয়াত বাইদেউ ওচৰত বাইদেউ বাইদেউ
এইফালে চাব দিগন্ত ডেকাই পিতলৰ জাপি ফুলবিলাক দাস বাইদেউ প্ৰদান কৰিব। পৰিৱেশন কৰিছোঁ বা নাগাৰ নাম শিল্পক আমি আগবঢ়াই নি আছোঁ। সেইগৰাকী ব্যক্তি হৈছে তামোলপুৰ লিবাই, নাগাৰ নামৰ এগৰাকী বিশিষ্ট শিল্পী, শতাধিক নাগাৰ নামৰ অভিযোজক বিজয় মেধি ডাঙৰীয়া। আমি হয়তো নামটো শুনি আছিলোঁ, চাক্ষুষভাৱে বিজয় মেধি ডাঙৰীয়াক আমি হয়তো এনেদৰে পোৱা নাছিলোঁ। এইগৰাকী ব্যক্তিয়ে শতাধিক নাগাৰ নামৰ আখ্যান অভিযোজনা কৰিছে। আজিও নাম আজিও জনপ্ৰিয় হৈ আছে সকলোৰে পাঠকৰ মুখে মুখে, দৰ্শকৰ মুখে মুখে, শিল্পীসকলৰ মুখে মুখে। আমি মেধি ডাঙৰীয়াক আজি প্ৰদান কৰিম নাগাৰ নামৰ প্ৰাক্তন সভাপতি অনতান শিল্পী মাননীয় গজেন কলিতা স্মাৰক বঁটা, যিগৰাকী ব্যক্তিয়ে নাগাৰ নাম সংঘৰ উত্তৰণত সহপুৰুষাৰ্থ কৰিছিল, প্ৰাক্তন সভাপতি হিচাপে আৰু অনতাৰ শিল্পী হিচাপেও সমাজত জনপ্ৰিয় অৰ্জন কৰিছিল। মাননীয় গজেন কলিতা দেৱৰ স্মৃতিত প্ৰদান কৰা এই গজেন কলিতা স্মাৰক বঁটা আমি প্ৰদান কৰিম সন্মানীয় অভিযোজক বিজয় মেধি ডাঙৰীয়া। তেখেতক এখন গামোচাৰে সম্বৰ্ধনা জনাব ভূমিকা ডেকাই। ৰখা 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 এখন চেলেক প্ৰদান কৰিব সুনীল আছে, উপসভাপতি সুনীল আছে এখন চেলেক প্ৰদান কৰিছে। এটি জাপি প্ৰদান কৰিব ভৱেন চন্দ্ৰ কলিতাই, সহকাৰী সম্পাদক ভৱেন চন্দ্ৰ কলিতাই এটি জাপি প্ৰদান কৰিছে। সম্পাদক নিপন দত্ত কলিতাই এটি পিতলৰ জাপি প্ৰদান কৰিছে। নাগাৰ সংঘৰ আজীৱন সভ্য গোলাপ বৈশ্যদেৱে এখন মানপত্ৰৰে তেখেতক সম্বোধন জনাইছে। আৰু গজেন কলিতাদেৱৰ সুযোগ্য সন্তান জ্যেষ্ঠ সন্তান গিৰীশ কলিতাদেৱে এটি স্মাৰক মাননীয় বিজয় মেধি ডাঙৰীয়াক অৰ্পণ কৰিব।